হৰি নামৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এক শৰণ হৈ নাম ধৰ্ম প্ৰচাৰৰ জৰিয়তে মৰ্তলৈ বুৱাই আনিলে প্ৰেম অমৃতৰ নদী আৰু গঢ়ি গ'ল অসমীয়া সমাজ সংস্কৃতি ভাষা কৃষ্টি আৰু অসমীয়াৰ সকলোখিনি 1449 চনত অসমৰ নগাঁও জিলাৰ বৰদোৱাত পিতৃ কুসুম্বৰ ভূঞাৰ ঔৰসত আৰু মাতৃ সত্যসন্ধাৰ গৰ্ভত জন্ম লাভ কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল একেধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক সমাজ সংগঠক গায়ক নৰ্তক অভিনেতা কবি চিত্ৰকৰ ইত্যাদি শংকৰদেৱ অসমীয়া জাতি সাহিত্য সংস্কৃতিৰ নিৰ্মাতা আৰু সেইবাবেই তেওঁলৈ প্ৰিয়তম শিষ্য মাধৱদেৱে শংকৰদেৱক সৰ্বগুণাকৰ শব্দেৰে অভিহিত কৰিছিল তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা এক শৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজজনক একত্ৰিত আৰু সংহত কৰিছিল অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি অৱদান আগবঢ়াই গ'ল তাৰ বাবে তেওঁক মহাপুৰুষ বা অৱতাৰী পুৰুষ ৰূপে আখ্যা দিয়া হয় তেওঁ মানুহৰ আধ্যাত্মিক উত্তৰণৰ কাৰণে ভক্তি ধৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল সাধাৰণ অনাখৰী মানুহেও যাতে ভাৰতীয় দৰ্শনৰ জটিল তত্ত্বসমূহ সহজে অনুভৱ কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখি তেওঁ সহজ সৰল ভাষাৰে বেদ পুৰাণৰ তত্ত্বকথাৰে নানা শাস্ত্ৰ ৰচনা কৰিছিল মহাত্মা গান্ধীয়ে শংকৰদেৱৰ প্ৰসংগত কৈছিল যি ধৰ্ম অৱলম্বন কৰি মই ৰাম ৰাজ্যৰ কল্পনা কৰিছো তাতোকৈও সুন্দৰ আৰ্হি শংকৰদেৱে অসমবাসীক দি গৈছে আজি ভাদ মাহৰ 18 তাৰিখ আৰু আজি এইগৰাকী ক্ষঞ্জন মা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পুণ্যতিথি আৰু আজি তেখেতৰ পুণ্যতিথিৰ দিনটো অসমীয়া ৰাইজে অসমৰ চুকে কোণে সত্ৰই নামঘৰে খুব ভক্তিভাৱেৰে তথা উলহ মালহেৰে পালন কৰে আমাৰ নিউজ টাইম 3 ফালৰ পৰাও এইজন ক্ষঞ্জন মা মহাপুৰুষক আজি তেওঁৰ পুণ্যতিথিত শ্ৰদ্ধাৰে শুৱৰিলোঁ